প্ৰমোদ বড়োৰ BTC বা BTR বিজেপি দল অংশীদাৰ আছিল এতিয়া তেওঁলোকে প্ৰমোদ বড়োক গালি পাৰি আছে ভ্ৰষ্টাচাৰী কৈ আছে দুৰ্নীতিপৰায়ণ কৈ আছে তেওঁলোকে নিজে কৈ আছে দেই আমি কোৱাটো বাদ দিয়ক গতিকে সেইখন চৰকাৰে কাম কৰা নাই আৰু বিজেপিৰ কথাটো হিমন্ত বিশ্ব শৰ্মাৰ কথাটো বিশ্বাসে কৰিব নোৱাৰি তেখেতে অলপ পিছত কৈ দিব অমিত শাহে যেনেকৈ জুমলা বুলি কয় তেখেতেও ক'ব যে এইটো নিৰ্বাচনী জুমলা আছিল নিৰ্বাচনৰ সময়ত ক'ব লাগে কাৰণে কৈছোঁ মই আপোনালোকক মনত পেলাই দিছোঁ ইয়াৰ আগৰটো BTC নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰত আহি কৈছিলে যে তেওঁলোকক ভোট দিলে হাগ্ৰামা মহিলাক জেলত ভৰাব কৈছিল নে নাই কওক হাগ্ৰামা মহিলাক জেলত ভৰাম বুলি কৈছিল জেলত ভৰোৱা দূৰৰ কথা হাগ্ৰামা মহিলাক এদিনত জেৰা কৰিল জানো বৰং হাগ্ৰামা মহিলাৰ লগত পেচাপ কৰি ল'লে এতিয়াতো সংগপনে বিজেপিয়ে আশা কৰি আছে যে তেওঁলোকেতো নাপায়ে কিবা কিবিকে তেওঁলোকে হাগ্ৰামা মহিলাৰী বা প্ৰমোদ বড়ো দুইটাৰ লগতে মিলাই BTC চৰকাৰ গঠনৰ আশা কৰি আছে আৰু সেইকাৰণে আমি আশা কৰিছোঁ যেহেতু ৰাইজে BPFক দেখিলে ৰাইজে UPPLক দেখিলে আৰু প্ৰকাৰান্তৰে ৰাইজে বিজেপিকো দেখিলে সেইকাৰণে ৰাইজে এইবাৰ আমাক সমৰ্থন দিব বুলি আমি আশা কৰিছোঁ আপোনালোক আমি সকলোৱে জানো যে হাগ্ৰামা মহিলাৰী BTC চিফ হৈ থাকোঁতে তেতিয়া আমি সংসদত আছোঁ ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ঢাক ঢোল পিটি এখন BTR চুক্তি কৰিছিল যে কংগ্ৰেছৰ দিনত যিটো BTC দিয়া হৈছিল তাতকৈ সাংঘাতিক পাৱাৰফুল সাংঘাতিক শক্তিশালী BTR গঠন কৰা হ'ব আৰু আজি আমাৰ প্ৰাৰ্থীসকলৰ মই অকল আমাৰ প্ৰাৰ্থী বুলি কোৱা নাই আমাৰ 40খন আসনৰ সকলো দলৰ প্ৰাৰ্থীসকলৰ পৰিচয় পত্ৰত চাব বা নিৰ্বাচনী কাগজত চাব নিৰ্বাচন হৈ আছে BTC বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ আৰু এওঁলোকে ধুমধামেৰে কৈছিলে BTR গঠনৰ কথা ইমান দিনে আপোনালোকে খবৰ কাগজত বিজ্ঞাপন দেখিছে BTR নিৰ্বাচন কিন্তু BTCৰ হৈ আছে তাৰ মানে কেন্দ্ৰীয় চৰকাৰ অমিত শাহ ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টি হিমন্ত বিশ্ব শৰ্মা এওঁলোক যে ভুৱা দিয়ে আভুৱা ভৰে মিছা কথা কয় ইয়াতকে জ্বলন্ত উদাহৰণ আন একো নাই মই ভাবোঁ যে BTC বাসীক BTR বাসীক প্ৰবঞ্চনা কৰা হৈছে আসন বঢ়োৱাৰ কথাও আছিলে 60খন কৰাৰ কথা আছিলে নহ'ল এইখন এটা থাপি 40খনতে কৰা হৈছে 60খন কৰা হ'লে আৰু বেছি মানুহ MCLA হ'বলৈ সুযোগ পালেহেঁতেন আৰু এফেক্টিভ BTR গঠন হ'লহেঁতেন এতিয়া BTR দূৰৰ কথা BTCৰ নিৰ্বাচন হৈ আছে এতিয়া দেখিছোঁ যে আমাৰ মুখ্যমন্ত্ৰী খুব BTRলৈ আহি আছে BTCলৈ আহি আছে ঢাক ঢোল পিটি নাচি বাগি ভোট বিচাৰি আছে নতুন নতুন কথা কৈ আছে কিন্তু তেখেতক বিশ্বাস কোনে কৰিব কাৰণ তেখেতসকলৰ নেতাসকলে যি BTR চুক্তি কৰিছিল সেই চুক্তি আৰু প্ৰমোদ বড়ো ডাঙৰীয়া ডাঙৰ কথা কৈ লাভ নাই 5 বছৰ বড়োলেণ্ড BTR বা BTC CEM হৈ ৰলে কিন্তু তেওঁ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক বাধ্য কৰিব নোৱাৰিলে যে BTR চুক্তিখন বলবৎ হওক যিজন মানুহে বাধ্য কৰিব নোৱাৰিলে সেইজন মানুহে আকৌ যদি ভোট দিয়ে ৰাইজে তেওঁ কি কৰিব পাৰিব